মহিলা আয়োগৰ উদ্যোগত এতিয়া বিশ্বাস যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় আৰু বৰ্তমান সময়ত মহিলা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছো গতিকে তেওঁলোকৰ যে বিশ্বাস যাত্ৰা সেই বিশ্বাস যাত্ৰা এই মুহূৰ্তত আগবাঢ়িবলৈ লৈছে গতিকে মহিলা আয়োগৰ অধ্যক্ষ আঙ্গুৰলতা ডেকা এই মুহূৰ্তত আছে মই তেওঁৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে জনাৰ চেষ্টা কৰিম এই যে যাত্ৰা সেই যাত্ৰাৰ উদ্দেশ্য কি আমি মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ মাজত মহিলা আয়োগৰ কি কাম কেনেধৰণে উপকৃত হ'ব পাৰে লাগে এই ধৰণৰ কিছুমান বিষয় লৈ বা হেল্পলাইন নম্বৰ 181 এই বিষয়বিলাক লৈ পেলাই আমি আগবাঢ়িছো আৰু মূলতঃ কি হয় আমি যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'লে আমি থানামুখী হৈ যাওঁ ঘপককৈ কাৰণ এতিয়া কেছবিলাকতো চব কেছ ল'ব নোৱাৰে আৰু থানাৰ পৰা আমি যিমানখিনি ৰিপৰ্ট পাইছো মেক্সিমাম আপোনাৰ ঘৰুৱা হিংসা নিৰ্যাতন এইবিলাক বেছিকৈ গৈ আছে গতিকে মই ভাবোঁ যে বাহিৰত যিখিনি আমাৰ মই বাকী ৰাজ্যত মই নিজে 3খন ৰাজ্যত গৈ চাই আহিছোঁ যে মহিলা আয়োগে তাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে গতিকে অসমত আমি আছো যে আপোনালোকে যদি কিবা নিৰ্যাতনৰ কিবা আপোনালোকে ফেচ কৰি আছে বা আপোনালোকে মানসিক কিবা হেঁচা আপোনালোকে লৈ আছে গতিকে হত্যা বা আত্মহত্যাৰ নিচিনা চিন্তা কৰিব নালাগে প্লিজ কাম টু আছ প্ৰত্যেকখন জিলাত মহিলা কোষ আছে সেই কোষবিলাক আমি সক্ৰিয় কৰি গৈ আছো সেইকাৰণে ডিষ্ট্ৰিক্টবিলাকত আমি গৈ আছো আমি জিলা আয়ুক্তসকলক কৈছো যে মহিলা কোষবিলাক আপোনালোকে সক্ৰিয় কৰক আমাৰ ব্লক পৰ্যায়ত এখন মহিলা আমাৰ কোষ আছে সেইবিলাক যদি সক্ৰিয় কৰে মই নাভাবোঁ যে আমাৰ মানে ক্ৰাইম বাঢ়ি গৈ থাকিব তেতিয়া অন্ততঃ শেষ নহলেও অন্ততঃ এটা আমাৰ কণ্ট্ৰল এটা হৈ থাকিব গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত প্ৰত্যেকৰে আমাৰ সহায় সহযোগ লাগিব আৰক্ষী প্ৰশাসনৰ আমাৰ সহায় সহযোগ লাগিব গতিকে এই বাৰ্তাখিনি লৈ পেলাই গৈ আছো আৰু বিশেষকৈ আমাৰ এইবাৰৰ যাত্ৰাটো যিটো নলবাৰীৰ পৰা কোকৰাঝাৰলৈকে আমি এই যাত্ৰাটো কৰিছো এই যাত্ৰাটো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাই কৰিছো কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিটো এছেম্বলি আছে তাত আমাৰ বহু বিবাহ নিবাৰণ ৰোধৰ ক্ষেত্ৰত যিখন বিল আনিছিল গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এটা ব্যাধি এটা চিৰদিনৰ কাৰণে মাৰি পেলোৱাৰ মানে শেষ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে মহিলাসকলৰ স্বাভিমানেৰে জীয়াই থকাৰ আত্মসন্মানেৰে জীয়াই থকাৰ এটা যিটো এটা তেখেতসকলে এটা পৰিৱেশ সৃষ্টি কৰিছে অসমত গতিকে আমি মহিলা আয়োগৰ তৰফৰ পৰা আৰু প্ৰত্যেকগৰাকী মহিলাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাই আমাৰ এই বিশ্বাস যাত্ৰাটো এইবাৰ আমি কৰিবলৈ লৈছোঁ গতিকে মই আশা ৰাখিছোঁ যে অন্ততঃ কোনো মহিলাই যাতে কেতিয়াও যাতে নিজকে নিঃশেষ কৰি নেপেলায় তেখেতে কষ্টত যাতে নাথাকে স্বাভিমানেৰে আত্মবিশ্বাসেৰে জীয়াই থাকক আৰু এই যাত্ৰা প্ৰত্যেকগৰাকী মহিলাৰ সুৰক্ষা নিশ্চিতকৰণে এইটো যাত্ৰা কিমান ৰাইডাৰ্ছ টোটেল আমাৰ 12 গৰাকী আছে আমাৰ পুৰুষ মহিলা আমি একেলগে গৈ আছো আৰু আমাৰ মেইন বিষয়টো এইটো যে কেৱল মহিলাসকলক সজাগ কৰি থাকিলে নহয় সমান্তৰালভাৱে পুৰুষ মহিলা সকলোৱে সজাগ হ'ব লাগিব কাৰণ এগৰাকী ছোৱালী হওক বা মহিলা যে আমি ৰাতি ওলাব নোৱাৰো চিন্তা কৰে মাক দেউতাকে কিয় চিন্তা কৰে কাৰণ ৰাতি এনেকুৱা কিছুমান ব্যক্তি থাকে যাৰ কাৰণে ৰাতি বিপদত পৰিলে ছোৱালীজনী ওলাব নোৱাৰে গতিকে কেৱল আমি মহিলাজনীকেই সজাগ কৰি থাকিলে নহ'ব পুৰুষসকলকো কৰিব লাগিব আৰু মহিলাসকলে আমি প্ৰত্যেকেই যাতে স্বাভিমানেৰে জীয়াই থাকোঁ আমি যাতে সেই সন্মানটো আমি লাভ কৰোঁ গতিকে মই ভাবোঁ যে আমাৰ এই যাত্ৰাত প্ৰত্যেকগৰাকী ইনফ্লুৱেঞ্চাৰ হয় তেওঁলোক গতিকে তেওঁলোকৰ বহুত ফলোৱাৰ্ছ আছে তেওঁলোকৰ মাধ্যমেদি আমি 181 আমাৰ মহিলা আয়োগ কি হয় কেনেকৈ উপকৃত হ'ব এই ধৰণৰ বিষয়বিলাক আমি লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ ধন্যবাদ জনাইছোঁ মই আৰু যিসকল ৰাইডাৰ্ছ আছে মই তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম কাৰণ যিসকল ৰাইডাৰ্ছে এই যিটো যাত্ৰা সেই যাত্ৰাত তেওঁলোকে অংশ ল'ব গতিকে তেওঁলোকৰ পৰা মই জনাৰ চেষ্টা কৰিম আপোনালোকে ইতিমধ্যে হয় ইয়াৰ আগত আমি মৰিগাঁও নগাঁও কাজিৰঙা বোকাঘাট গোলাঘাট যোৰহাট এনেকৈ আমি ৰাইড এটা কৰিলোঁ এইটো আমাৰ ছেকেণ্ড ফেজ এইবাৰ আমি বঙাইগাঁও কোকৰাঝাৰ নলবাৰী বৰপেটা এনেকৈ যাবলৈ চেষ্টা কৰিম আৰু খুব এটা সুন্দৰ মেছেজ 181 সকলোৱে জনাটো দৰকাৰ এইটো মহিলাসকলৰ বাবে এটা অস্ত্ৰ হয় নম্বৰ নহয় তো এই নম্বৰটো লৈ আমি এই অস্ত্ৰটো লৈ আমি মেছেজটো দিবলৈ আমি চেষ্টা কৰি এই ৰাইডটো আমি মানে কৰি আছোঁ ধন্যবাদ জনাইছোঁ মই ইতিমধ্যে যিহেতু এই স্থানত উপস্থিত আছোঁ গতিকে মই তেওঁলোকৰ এই যি মহিলা সুৰক্ষা বা মহিলাসকলৰ বা অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু বিশেষকৈ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশৰ যি বিভাগ সেই বিভাগৰ উদ্যোগত আচলতে এই যি বিশ্বাস যাত্ৰা সেই বিশ্বাস যাত্ৰা তেওঁলোকে আগবাঢ়িছে গতিকে উজনি অসমৰ পৰা তেওঁলোকৰ প্ৰথমটো পৰ্যায়ত উজনি অসমত তেওঁলোকে আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত দ্বিতীয়টো পৰ্যায় আৰু দ্বিতীয়টো পৰ্যায়ত এতিয়া তেওঁলোকে নলবাৰী বজালী বৰপেটা বঙাইগাঁও হৈ কোকৰাঝাৰ জিলাত আচলতে তেওঁলোকৰ সামৰণি পৰিব এই যি বিশ্বাস যাত্ৰা সেই বিশ্বাস যাত্ৰা সামৰণি পৰিব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া আঙ্গুৰলতা ডেকা আগফালে আমি যদি দেখুৱাই অলপ কেনেধৰণে আঙ্গুৰলতা ডেকাৰ বিশেষকৈ মহিলা আয়োগৰ নেতৃত্বত আচলতে এই যাত্ৰাৰ আৰম্ভণি গতিকে এই মুহূৰ্তত এয়া আগবাঢ়িছে তেওঁলোকে এই মুহূৰ্তত এই স্থানৰ পৰা তেওঁলোকে আচলতে নামনি অসমলৈ অৰ্থাৎ নলবাৰী বজালী বৰপেটা বঙাইগাঁও আৰু একে শেষত
সদুশেষত তেওঁলোকে কোকৰাঝাৰ জিলাত সামৰণি পেলাব আৰু এয়া আংগুলতা ডেকা মহিলা যি সবলীকৰণ হওক বা মহিলাৰ সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি এই যি যাত্ৰা আৰম্ভ কৰিছে গতিকে এই যাত্ৰা তেওঁলোকৰ এই মুহূৰ্তত মহিলা আয়োগৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আগবাঢ়িছে পোনে পোনে তেওঁলোকে নামনি অসমলৈ তেওঁলোকে আগবাঢ়িছে গতিকে এই মুহূৰ্তত মই কিছু কথা পতাৰ চেষ্টা কৰিম মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ সৈতে আছে বাইদেউ মই দ্বিতীয়টো পৰ্যায় আজি প্ৰথম পৰ্যায়ত উজনি অসমত হৈছিলে আজি দ্বিতীয় পৰ্যায় তেওঁলোকে আগবাঢ়িব মহিলা আয়োগৰ আজি বিশ্বাস যাত্ৰা দ্বিতীয়টো পৰ্যায় আৰু তাহাঁতে 5 দিনৰ কাৰণে এই গ্ৰুপটোৱে ওলাইছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু নাৰী সুৰক্ষা তেওঁলোকৰ ন্যায় আৰু সবলীকৰণৰ কাৰণে এই যাত্ৰাই নিশ্চয় সেইখিনি তেওঁলোকক দিব পাৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছো এই চেক্ৰেটাৰী তেওঁ মহিলাসকলৰ কাৰণে নাৰী জাতিটোৰ কাৰণে সকলো ক্ষেত্ৰতে চিন্তা কৰিছে আৰু সেইদিনাখন মানে বহু বিবাহ নিবাৰণ যিখন বিধেয়ক কৰিলে লঞ্চ কৰিলে তাক ধন্যবাদ জ্ঞাপন কৰিছো আশা ৰাখিছো নিশ্চয় মহিলাসকল শক্তিশালী হ'ব আৰু মহিলা আয়োগে নিশ্চয় ন্যায় দিব পাৰিব ধন্যবাদ জনাইছো আৰু মই ইতিমধ্যে কৈছো যে মহিলা সবলীকৰণ বা মহিলা সুৰক্ষাৰ দিশত লক্ষ্য ৰাখি আজিৰ এই দ্বিতীয় পৰ্যায়ৰ বিশ্বাস যাত্ৰা গতিকে এনেধৰণে এই মুহূৰ্তত নামনি অসমৰ প্ৰায় 5টাকৈ স্থানলৈ আগবাঢ়িছে মহিলা আয়োগৰ অধ্যক্ষা আংগুলতা ডেকাৰ নেতৃত্বত এই যাত্ৰাৰ দ্বিতীয় পৰ্যায় আজিৰ দিনটোত আৰম্ভ আসাম টক্স আপোচবিহীন অসম কণ্ঠ